थाम्बनेलाव नुनानै नोंथांमोना एसेबाबो बुजिखाबाय खौराङा जोबोद इम्परटेन्ट जागोन। सासे आइजो गोमादों, गोमाब्लाथाय गियो आंहाबो नै सासे दुमफ्ला उन्दुबाय। गिनाय मोनसै ना जोंबो एसेब्लाबो संसार जानो ओंखारनाय मानसिफ्रा। लोगोसे मोजां खौराङा बेबो मानगोनां प्रमद बर' सारा फोरमायदों थाबैनो बेसेबांबा जननो साख्रि होनो थांगासिनो दङ। भिडिअखौ नायजोबोब्ला बुजिगोन आरो मामायावहाय मा पस्टनि साख्रि आं खौरांनि गेजेरजों होलांगोन। दहाय आं मोनसे भिडिअ होदोंमोन, जायफ्रा नायगोन बुजिगोन। बिनिनो बन्द'आ गाबोन माबायदि जागोन खोमा सोंदों। बियो ट्राक माने गासिबो हान्था मेला, ट्राक, बास, अट', उबार, अला गासैबो बेफोरो जायफ्रा कमार्शियेल बेफोरो बन्द' थागोन बा सालायगिरि ड्राइभारफ्रा बन्द' खालामनो नागिरदों गोदान आयेन फैनायनि थाखाय, जेब्लासिम बे आयेना स्टप जाया। लोगोसे दुखु गोनां बाथ्राया बे खौरां फैदों रन्जिता मुसाहारि मुंनि उदालगुरि जिल्लानि जोंहा खैराबारिजोंनि रङियायावहाय शपिं बानायनो थांदोंमोन। शपिं बानायनो थांनायाव शपिंआ जोबथारसिगोन र' थांगासिनो दं होननानै हौवानो खबर हरदोंमोन जाहैदों। फन हरनायाव 10 बोसोर जाखाबाय हाबा जानानै, गथ' सानैनि बिमा। दा फन अफ जानानै 1 थारिखआवनो जानाय गथ'ना फना अफ, हौवाजों रायज्लायखांनायनि उनाव दासिमबो जेबो खौरां गैया, मानसियानो न'सिम गैला। हौवाया आलायबाय जानानै दुखु फोरमायदों। सोरबाफोर नुयोब्ला कन्टेक्ट नाम्बारावहाय कन्टेक्ट खालामनो खावलायदों। जोङो खौरां बिजोंनि गेजेरजों मोननो हागासिनो दङ। दा लोगोसे जोंहा मानगोनां प्रमद बर' सारा मा बुंनो साख्रिनि बेलायाव, मा सेक्टराव बिथाङा साख्रि होनो नागिरदों आरो साबैसेया दिनैसिम मोनखो कमेन्ट होनो हागोन, नायलांबानो बुजिगोन। 1 সপ্তাহৰ ভিতৰতে হ'ব। 1216টা পোষ্ট এলিমেণ্টাৰীৰ কাৰণে আৰু 1500 পোষ্ট ছেকেণ্ডাৰীৰ কাৰণে অতি শীঘ্ৰে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। প্ৰায় 2800 শিক্ষকে আমাৰ বিটিআৰ অঞ্চলত নিযুক্তি পাব আৰু 3000 থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিটো ইণ্টাৰভিউ সেইটো অতি শীঘ্ৰে হ'বলৈ গৈ আছে। ইতিমধ্যে 10খন কলেজ যেনেকৈ কথা দিছিলে তেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হ'ব, ইয়াৰ পিছত হাই স্কুল হ'ব, ইয়াৰ পিছত এম ই স্কুল আৰু এল পি স্কুল, তেনেকুৱা লাইনত নিট বেছত লাহেকৈ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। ইয়াত STFৰ ফাউণ্ডাৰ চেয়াৰমেন ডাঙৰীয়া জইন হৈছে আৰু ইয়াৰ লগতে বহুতখিনি ৰাইজ আহি UPPL দলত জইন হৈছে আমাৰ এই আলাৰাপুতাৰ এই অডিটৰিয়ামত। মই তেখেতসকলক আদৰণি জনাইছোঁ আৰু বহুতখিনি ডাঙৰ প্ৰগ্ৰাম কৰাৰ কাৰণে তেখেতসকলে সিদ্ধান্ত লৈছিলে, কিন্তু কম সময়ৰ কাৰণে তেনেকুৱা সৰুকৈ লোৱা হ'ল। পিছত আকৌ ডাঙৰকৈ প্ৰগ্ৰাম কৰাৰ কাৰণে মই কৈছোঁ এতিয়া আৰু বহুতখিনি ৰাইজ এই সমষ্টিৰ পৰা আহি UPPL দলত যোগদান কৰিব। এতিয়া 40টা সমষ্টিত আমাৰ 40টা প্ৰগ্ৰাম বিভিন্ন সমষ্টিত চলি আছে। প্ৰত্যেকটো সমষ্টিতে 2000, 3000, 4000 তেনেকুৱা মানুহ আহি পেলাই দলত যোগদান কৰি আছে আৰু এতিয়া UPPL বিটিআৰ অঞ্চলত সকলোতকৈ শক্তিশালী দল হিচাপে এতিয়া আমি কাম কৰি গৈ আছোঁ আৰু মই বিটিআৰ অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। এই নতুন বছৰত ৰাইজৰ যিটো মৰম, স্নেহ আৰু UPPLৰ প্ৰতি যিটো আস্থা দেখিবলৈ পাইছোঁ, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা আশীৰ্বাদ স্বৰূপ। মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। সতৰ বছৰতো নিদিলে, তো 17 বছৰত কিয় নিদিলে সেইটো আগতে উত্তৰ দিয়ক। তেখেতে 17 বছৰত 15,000 মাটিৰ পাট্টা দিব নোৱাৰিলে। আমি 3 বছৰত প্ৰায় 1 লাখ দিবলৈ গৈ আছোঁ। এতিয়া আমাৰ 96 হৈ গ'ল, 96,000 আমি 1 লাখ দিবলৈ গৈ আছোঁ আৰু 2টা বছৰত তেখেতৰ পাট্টা দিবৰ কাৰণে আৰু কোনো নাথাকিব, চবৰো পাট্টা হৈ যাব। গতিকে এই ইছ্যুটো লৈ পেলাই তেখেতে ইলেকশ্যন খেলিব নোৱাৰিব। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই 17 বছৰত নিজে পাতি থোৱা জালত পৰিছে আৰু সেই জালৰ পৰা তেখেতে ওলাই আহিব নোৱাৰে। ইয়াত আমিও তেখেতক সহায় কৰিব নোৱাৰোঁ। 1 সপ্তাহৰ ভিতৰতে হ'ব। 1216টা পোষ্ট এলিমেণ্টাৰীৰ কাৰণে আৰু 1500 পোষ্ট ছেকেণ্ডাৰীৰ কাৰণে অতি শীঘ্ৰে ইণ্টাৰভিউ হ'বলৈ গৈ আছে। প্ৰায় 2800 শিক্ষকে আমাৰ বিটিআৰ অঞ্চলত নিযুক্তি পাব আৰু 3000
থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিটো ইণ্টাৰভিউ সেইটো অতি শীঘ্ৰে হ'বলৈ গৈ আছে। ইতিমধ্যে 10খন কলেজ যেনেকৈ কথা দিছিলে তেনেকৈ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হ'ব, ইয়াৰ পিছত হাই স্কুল হ'ব, ইয়াৰ পিছত ME স্কুল আৰু LP স্কুল, তেনেকুৱা লাইনত নিট বেছত লাহে লাহেকৈ স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব। চাওক, স্বাধীনতাৰ ৭৫ বছৰ পিছত প্ৰথমতে আমাৰ চৰকাৰৰ সময়তে ক্লক টাৱাৰ লাগিল, আৰু আজি গোটেই গোসাইগাঁও টাউনত প্লেণ্টেশ্যন হ'ব। সুন্দৰ প্লেণ্টেশ্যন, সাধাৰণ প্লেণ্টেশ্যন নহয়, সুন্দৰ প্লেণ্টেশ্যন। গতিকে গোসাইগাঁও টাউন ওৱান অফ দি বেষ্ট এণ্ড বিউটিফুল টাউন হ'বলৈ গৈ আছে। ইয়াৰ বাহিৰে যিখিনি দলং যোৱা বানপানীত উটুৱাই লৈ গ'ল, এই দলংবিলাক আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, আৰু বিভিন্ন তাত ৰবীন্দ্ৰ ভৱন হ'ব, বিভিন্ন কাম কাজ নিৰ্মাণৰ কাম কাজ গোসাইগাঁও টাউনত ইতিমধ্যে আৰম্ভ হৈ গ'ল আৰু এইটো কণ্টিনিউ হ'ব।